নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন এছএমৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আমি আলোচনা কৰি আছোঁ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব। লগতে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক আমি এইখন গাইডবুক ৰেকমেণ্ড কৰিব বিচাৰিছোঁ, কিয়নো পৰীক্ষালৈ মাজত মাত্ৰ 25-26 দিন সময় বাকী আছে। গতিকে এই 25-26 দিন সময় আপোনালোকে যদি ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰে এইখন গাইডবুকৰ জৰিয়তে আপোনালোকে চৰকাৰীভাৱে ছিট পোৱাত যথেষ্টখিনি সহায় হ'ব। চ' এইখন গাইডবুকত আপোনালোকে চিলেবাছ অনুসৰি ইংলিছ, ছায়েন্স, মেথমেটিক্স তিনিওটা বিষয়ৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে আপোনালোক যিসকলে নাৰ্ছ হোৱাৰ সপোন মনত পুহি ৰাখিছে, গতিকে এণ্ট্ৰেন্স এক্সামত আপোনালোকে খুব ভাল ফল প্ৰদৰ্শন কৰিব লাগিব, তেতিয়াহে আপোনালোকে নাৰ্ছিঙত ছিট লাভ কৰিব চৰকাৰীভাৱে। গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। এইখন গাইডবুকৰ পৰা যোৱা বৰ্ষত 80%তকৈও অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোকে নিৰ্ভয়ে এইখন গাইডবুকৰ পৰা খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যিসকলে ডাউনলোড কৰা নাই সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব, অসমীয়াতে পঢ়িব পাৰিব। গতিকে এইখন গাইডবুকৰ জৰিয়তে আপোনালোকে নাৰ্ছত ছিট লোৱাত যথেষ্টখিনি সহায় হ'ব। ডাউনলোড কৰি ল'ব পাৰিব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি প্ৰথম কুৱেশ্যনটো আছে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আঁকিব পৰা সৰল ৰেখাৰ সংখ্যা। চ' ইয়াত এটা নিৰ্দিষ্ট বিন্দু বুলি কৈছে, ধৰক আপোনালোকে এইটো এটা নিৰ্দিষ্ট বিন্দু, এই বিন্দুটোৰ মাজেৰে আপোনালোকে কিমানডাল সৰল ৰেখা আঁকিব পাৰিছে ইয়াত সুধিছে। চ' আপোনালোকে ইয়াৰ মাজেৰে অসংখ্য সৰল ৰেখা এনেদৰে আঁকিব পাৰিব। আপোনালোকে যিমান ইচ্ছা সিমান আঁকিব পাৰিব। চ' ইয়াৰ ৰাইট এনচাৰ অপশ্যন ডি হ'ব। নেক্সট কুৱেশ্যন আছে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আঁকিব পৰা সৰল ৰেখাৰ সংখ্যা। দুটা নিৰ্দিষ্ট বিন্দু কোৱাৰ লগে লগে আপোনালোকে ধৰি ল'ব পাৰে এই এটা বিন্দু আৰু এই এটা বিন্দু। এতিয়াকে এই দুটা বিন্দুৰ মাজেৰে আঁকিব পৰা সৰল ৰেখাৰ সংখ্যা, এই দুটা বিন্দুৰ মাজেৰে যদি আমি এডাল সৰল ৰেখা আঁকো, এডালে সৰল ৰেখা আঁকিব পাৰিম। আপোনালোকে নেক্সট চাওক, কোনো ধৰণৰ সৰল ৰেখা আঁকিব নোৱাৰিব, কেৱল এই দুটা বিন্দুৰ মাজেৰে এডাল সৰল ৰেখা আঁকিব পৰা যাব। গতিকে ইয়াৰ ৰাইট এনচাৰ অপশ্যন এ হ'ব। নেক্সট কুৱেশ্যন আছে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ সংখ্যা। এইটো এটা ত্ৰিভুজ, ইয়াৰ শীৰ্ষবিন্দুৰ সংখ্যা কিমান? এটা, দুটা, তিনিটা। এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ সংখ্যা তিনিটা। নেক্সট আছে এটা ত্ৰিভুজৰ কৰ্ণৰ সংখ্যা। এটা ত্ৰিভুজৰ কৰ্ণৰ সংখ্যা কি হ'ব? এই এটা ত্ৰিভুজ, এই ত্ৰিভুজটোত আপোনালোকে কৰ্ণ আঁকিব পাৰিবনে নোৱাৰে? ত্ৰিভুজ এটাত কৰ্ণ আঁকিব নোৱাৰে, কিন্তু যদি বৰ্গ এটা হয়, বৰ্গ এটাত আপোনালোকে কৰ্ণ আঁকিব পাৰিব। ধৰক এ বি চি ডি এটা বৰ্গ, এই বৰ্গটোত আপোনালোকে চি বি বা এ বি এনেদৰে কৰ্ণ আঁকিব পাৰিব, কিন্তু এ বি চি এই ত্ৰিভুজটোত আপোনালোকে কোনো ধৰণৰ কৰ্ণ আঁকিব নোৱাৰিব। গতিকে ৰাইট এনচাৰ অপশ্যন ডি 0। নেক্সট আছে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি। আমি সকলোৱে জানো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী। নেক্সট কুৱেশ্যন আছে এটা সুষম বহুভুজৰ তিনিটা বাহু থাকিলে তাক কোৱা হয়। চ' ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ সমবাহু ত্ৰিভুজ। আপোনালোকে কুৱেশ্যনটোত মন কৰিব, এটা সুষম বহুভুজৰ তিনিটা বাহু থাকিলে তাক সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। নেক্সট এতিয়া আমি চাম বিষমবাহু ত্ৰিভুজ কাক কয়। আমি সকলোৱে জানো এটা ত্ৰিভুজৰ তিনিটা বাহু থাকে, আৰু সেই ত্ৰিভুজটোৰ যদি তিনিওটা বাহু অসমান হয় তেনেহ'লে সেই ত্ৰিভুজটোক আমি বিষমবাহু ত্ৰিভুজ বুলি ক'ম। আৰু তিনিওটা বাহু অসমান হোৱাৰ লগে লগে ত্ৰিভুজটোৰ তিনিওটা কোণৰ মানো বেলেগ বেলেগ হ'ব। গতিকে সেই ত্ৰিভুজটোক আমি বিষমবাহু ত্ৰিভুজ বুলি ক'ম। নেক্সট আছে সমদ্বিবাহু ত্ৰিভুজ। যদি এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান হয় তেনেহ'লে সেই ত্ৰিভুজটোক সমদ্বিবাহু ত্ৰিভুজ বুলি আমি ক'ম। নেক্সট আছে সমকোণী ত্ৰিভুজ। যদি এটা ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী হয়, অৰ্থাৎ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী হয়, তেনেহ'লে সেই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি ক'ম। ইয়াত আপোনালোকে এ বি চি ত্ৰিভুজৰ বি কোণটো 90 ডিগ্ৰী দেখিছে, এই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি ক'ম। নেক্সট কুৱেশ্যন আছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ পৰিমাণ। সমবাহু ত্ৰিভুজ কাক বোলে ইতিমধ্যে আমি কৈ আহিছোঁ যে এটা ত্ৰিভুজৰ যদি তিনিওটা বাহু সমান হয় তেনেহ'লে সেই ত্ৰিভুজটোক সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। এ বি চি এই ত্ৰিভুজটোৰ তিনিওটা বাহু সমান, গতিকে তিনিওটা বাহু সমান হ'লে ইয়াৰ তিনিওটা কোণৰ মানো সমান হ'ব। গতিকে আমি ইয়াৰ এনচাৰ হ'ব 60 ডিগ্ৰী, কিয়নো এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী। গতিকে তিনিওটা কোণ যদি সমান হয় তেনেহ'লে প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী হ'ব। গতিকে ৰাইট এনচাৰ অপশ্যন চি। নেক্সট আছে এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ সমকোণ নোহোৱা কোণ দুটাৰ প্ৰতিটোৰ মাপ। সমদ্বিবাহু সমকোণী বুলি কোৱাৰ লগে লগে দুটা বাহু সমান হ'ব লাগিব আৰু এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। গতিকে ত্ৰিভুজটো এনেকুৱা ধৰণৰ হ'ব। ইয়াৰ
ধৰক এ বি চি এটা ত্ৰিভুজ ইয়াৰ এ বি আৰু বি চি বাহু দুটা সমান আৰু বি কোণটো 90 ডিগ্ৰী গতিকে এই কোণটো 90 ডিগ্ৰী হৈ যোৱাৰ লগে লগে সমকোণ নোহোৱা কোণ দুটা এই দুটা কোণ 45 ডিগ্ৰী হ'ব গতিকে ৰাইট এনসাৰ অপচন বি 45 ডিগ্ৰী নিশ্চয় আপোনালোকে বুজি পাইছে যে এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে দুটা বাহু সমান হ'ব আৰু এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব গতিকে এ বি চি এই ত্ৰিভুজটোৰ এ বি আৰু বি চি দুটা দুডাল বাহু সমান গতিকে ত্ৰিভুজটো সমদ্বিবাহু আৰু কোণ বি 90 ডিগ্ৰী গতিকে ইয়াৰ সমকোণী নোহোৱা কোণ দুটা হ'ব 45 ডিগ্ৰী যেহেতু এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে বি কোণটো যদি 90 ডিগ্ৰী হৈ যায় তেনেহলে কোণ এ আৰু কোণ চি 45 ডিগ্ৰী হ'ব